কাৰ্বি সকলৰ জাতীয় অনুষ্ঠান কাৰ্বি লামে দামাই অৰ্থাৎ কাৰ্বি সাহিত্য সভা এইবাৰ আমি ৩২তম বৰ্ষত সাধাৰণ অধিৱেশন আমি ইয়াতে ৰংথেলু আকলাম ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু কাৰ্বি লামে দামাই ৫৮ বছৰৰ ইতিহাসত বহু ক্ষেত্ৰত এই অধিৱেশন স্মৰণীয় হৈ ৰ'ব। এইটো কাৰণে স্মৰণীয় হৈ ৰ'ব কাৰ্বি লামেট আমাইক কাৰ্বি সাহিত্য সভাক অসম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম আৰু উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ প্ৰচেষ্টাত কাৰ্বি সাহিত্য সভা অধিৱেশনত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ বিভিন্ন জিলাত কৰ্মৰত কাৰ্বি কৰ্মচাৰীসকলক বিশেষ ছুটি মঞ্জুৰি কৰিছে 4 দিনৰ বাবে। এইটো আমাৰ কাৰণে এক স্মৰণীয় দিন হ'ব, ঐতিহাসিক দিন ৰূপে আমি ইয়াক গণ্য কৰিছোঁ আৰু তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আদি কৰি বিভিন্ন সাহিত্য সভাক এনেধৰণৰ স্বীকৃতি প্ৰদান কৰাৰ লেখীয়াকৈ আমাৰ কাৰ্বি সাহিত্য সভাকো এনেকৈ অনাগত দিনতো সেই স্বীকৃতি প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। আৰু কাৰ্বি লামে দামাই এতিয়া আমাৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বাদেও আমাৰ বিশ্বনাথ, নগাঁও, হোজাই, কামৰূপ, ডিমা হাছাও আদি ঠাইত আৰু কামৰূপ, মেঘালয়, অৰুণাচল আদি অঞ্চলত কাৰ্বি বসতি প্ৰধান অঞ্চলবিলাকত কাৰ্বি সাহিত্য সভাৰ শাখা, জিলা শাখা লংৰি আমাই গঠন কৰা হৈছে আৰু কাৰ্বি লামে দামাই এই বিস্তাৰটো আমাৰ নিজৰ ভাষা সাহিত্যৰ প্ৰতি যিটো অনুৰাগ, যিটো ভাল পোৱা সেইটোৱে গুচাইছে আৰু কাৰ্বি লামে দামাই অনাগত দিনতো কাৰ্বি ভাষা সাহিত্য জীপাল কৰি যাব। আমি এই ক্ষেত্ৰত আৰু এষাৰ অসম চৰকাৰক ধন্যবাদ জনাব খুজিছোঁ। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰস্তাৱ লৈ অনা 2020 যিটো নতুন শিক্ষানীতি আধাৰত শিশুসকলক নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণৰ যিটো সুযোগ প্ৰদান কৰিব লাগে বুলি এই নতুন শিক্ষানীতিত প্ৰস্তাৱ কৰিছে। আমাৰ অসম চৰকাৰে কাৰ্বি ভাষা সাহিত্যকো মিচিং, তিৱা, দেউৰী, ৰাভা আদি ভাষাৰ লগতে আমাৰ কাৰ্বি ভাষাকো ইয়াত শিক্ষাৰ মাধ্যম, কাৰ্বি ভাষা শিক্ষাৰ মাধ্যম মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে 5ম শ্ৰেণীলৈকে পঢ়িবলৈ সেই সুযোগ প্ৰদান কৰিছে। আমি এই অলপতে অনুষ্ঠিত হৈ যোৱা অসম কেবিনেটৰ এই সিদ্ধান্তক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্বি ৰাইজৰ হৈ কাৰ্বি সাহিত্য সভাৰ হৈ তেখেতসকলক আমি স্বাগতম জনাইছোঁ, অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ কাৰ্বি ভাষা সাহিত্যই, কাৰ্বি ভাষাই এদিন বিশ্ব দৰবাৰত যাব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ কাৰ্বি ৰাইজৰ আমাৰ সাহিত্য সভাৰ প্ৰতি কাৰ্বি লামে দামাইৰ প্ৰতি যিটো ভাল পোৱা, এই ভাল পোৱা অনাগত দিনতো অব্যাহত থাকিব, তাকে কামনা কৰিছোঁ। ধন্যবাদ। দিছপুৰ পৰা তনু মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।